পহুবৰ পহুঘৰলৈ আহিছোঁ। পহুঘৰত এতিয়া যিহেতু ঠাণ্ডা দিন হৈছে, জানুৱাৰী মাহৰ ওচৰে পাজৰে বহুত পৰিভ্ৰমী চৰাই আহি এতিয়া ওচৰত নাই, কিন্তু বহুত দূৰত বহুত বেছিকৈ আছে। ইমানেই ধুনীয়া মানে পৰিৱেশটো পহুঘৰৰ, ভাবিলে মানে একদম মনটো ভাল লাগি গৈছে। আহিলোঁ, দেখিছোঁ তাত পহুঘৰৰ একদম মাজত ঢেৰ ধুনীয়া পৰিভ্ৰমী চৰাই। এইটো আচলতে কোৱা হয় যে প্ৰাকৃতিক নহয়, মানৱ সৃষ্ট চিৰিয়াখানা, যিটো আমাৰ আহোম ৰজাৰ দিনত বনোৱা হৈছিলে। কিন্তু সঁচাকৈ একদম অতি মনোৰম দৃশ্য। আহিলে মানে মনটো ভাল লাগি গৈছে। পৰিভ্ৰমী চৰাই কেওফালে পানীৰ মাজত সৰু সৰুকৈ এনেকৈ মাটিৰ টিলা আছে, য'ত নেকি আগতে মানে বিভিন্ন ধৰণৰ হৰিণা বা জীৱ জন্তু ৰাখিছিলে। তো এতিয়া গোটেই পৰিভ্ৰমী চৰাই মানে একদম পৰিৱেশটো ইমানেই ভাল লগা হৈছে। ধুনীয়াকৈ উঠিছেনে ভিডিঅ'টো? আপোনালোকে মোবাইলত কিমান দূৰ তুলিব পাৰিছে নাজানো, কিন্তু সঁচাকৈ মানে নিজে চকুৰে দেখিলে গম পাব, কেনেকুৱা এটা ধুনীয়া মানে বহুত ভাল লগা পৰিৱেশ। সঁচাকৈ ভাল লাগিছে। পাৰিলে তুমি জুম কৰি পেলাই নি দেখুৱাচোন। জুম কৰি পেলাই আনি দেখুওৱা যিমান পাৰা। বহুত বেছি মানে ধুনীয়া হৈছে। উৰি ফুৰিছে আৰু ওচৰতো আছে পানী, কিছুমান চৰাই ওচৰতো আছে আছে মই ওলাইছে, দেখুৱাইছিলোঁ। ধেৰ ওলাইছে। ওচৰতে আছে, কিন্তু দূৰত বহুত বেছি আছে। তাত মানে বিভিন্ন ধৰণৰ প্ৰজাতি আছে। ইয়াত খুব এটা দুটা প্ৰজাতিহে দেখা পাইছোঁ ওচৰত, কিন্তু দূৰত বহুত বেছি মানে একদম মোবাইলত এতিয়া ভালকৈ উঠা নাই। মানে পৰিৱেশ, গোটেই পৰিৱেশটো মানে বহুত বেছি ধুনীয়া। আপোনালোকে আহিলে চাব পাৰে, খুব ভাল লগা এক পৰিৱেশ।